everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটো এটা টুইটাৰত মই টুইট পাইছিলো অলপ আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱে দিছিল আৰু ইয়াতে তেখেতে টুইট কৰিছিল যে with 1127 new appointments today total recruitment count stands at 99097 and this is really proud moment for Assam কি হসাকৈ তেওঁলোকে যেটো award দিছিল যে 1 lakh jobৰ আৰু আজি 99097 কমপ্লিট হৈছে আৰু 1127 কিহৰ নতুন এপইন্টমেন্ট দিব ইয়া তেওঁলোকে দিছে ইয়াত আপোনালোকে চাওক distribution of appointment letters to 1127 candidates Department of Public Works Junior Engineer Civil total 266 candidates তেওঁলোকে দিব next Department of Medical Education and Research staff nurse আছে 812 আৰু grade 4 employees MTS 49 total is 861 দুইটা আপোনালোকে প্লাস কৰিলে পাব 1127 আৰু আজি তেখেতলোকে 99097 ক্যান্ডিডেটক এপইন্টমেন্ট লেটাৰ দিছে ইতিমধ্যে আৰু 1 লাখ জবৰ সম্পূৰ্ণ তেওঁলোকে কৰিছে সক এজ অফ জুলাই 2024 26 জুলাই 97970 আৰু 13 আগষ্ট 2024 তেওঁলোকে আজি 1127 যেটো এপইন্টমেন্ট দিব টোটাল ৰিক্ৰুটমেন্ট হৈছে 99097 আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ এটা মই ভিডিও ক্লিপ দিছো তেখেতে কি কৈছে এবাৰ আপোনালোকে শুনি লওকচোন গুৰুত্বপূৰ্ণ বিভাগ 2021 চনৰ মে মাহত আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো যে আমি 1 লাখ যুৱক যুৱতী নিযুক্তি প্ৰদান কৰিম আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা-ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছো আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল 99097 গৰাকী